আজি কৃতি শিক্ষক সম্বৰ্ধনা অনুষ্ঠানৰ উপস্থিত হোৱা আমাৰ সভাপতি সন্মানীয় সভাপতি মহোদয় আৰু শিক্ষক বন্ধুসকল, আজি শিক্ষক সন্মিলনৰ উদ্যোগৰ যি আমাৰ সন্মিলনীৰ সভাৰ আমাৰ মাহমৰা কৃষিকৰণ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত দীপৰঞ্জন ফুকন ডাঙৰীয়া দেৱলৈ কৃতি শিক্ষকৰ অৱদান আগবঢ়ালে, তাৰ বাবে আপোনালোকৰ বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। দ্বিতীয়তে, এনেধৰণৰ যোগ্য আৰু দক্ষতা থকা এজন শিক্ষকক আপোনালোকে তৰফৰ পৰা নিযুক্তি প্ৰদান কৰিলে তাৰ বাবে বহুত সুখী আছে। বিশেষ ময়ো নৱনিৰ্বাচিত সকলোৱে জানে আৰু সভাৰ সমিতিয়ে বিশেষকৈ বহুত ধৰণৰ কথা বতৰা ভাষণ দিয়া অভ্যাস বহুত কম। গতিকে ইয়াকে কয় মই আপোনালোকৰ ওচৰত মই পুনৰবাৰ সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি পুনৰবাৰ মোৰ বন্ধুবৰ্গ শিক্ষক-শিক্ষয়িত্ৰীসকলক শ্ৰদ্ধা নিবেদন কৰি আৰু পৰিয়ালবৰ্গক কৃতজ্ঞতা জ্ঞাপন কৰি আৰু বিশেষকৈ আজি মধ্যমণি সম্বৰ্ধিত প্ৰাৰ্থী দীপৰঞ্জন ফুকন দেৱক পুনৰবাৰ শ্ৰদ্ধা অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ চমু দুআষাৰ সামৰণি মাৰিছোঁ। লগতে পবিত্ৰ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনাইছোঁ আৰু আপোনালোকক আজি এনেদৰে পাই আমি যথেষ্ট আনন্দিত হৈছোঁ। শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বিগত বছৰৰ দৰে এই বছৰো আমাৰ শিৱসাগৰ মহকুমাৰ 4টা এলেকা আছে, ডিমৌ, খেলুৱা, আমগুৰি আৰু নগৰ এলেকা। এই 4 ঠাইৰ পৰা 4টা অঞ্চলৰ পৰা আমাৰ শিক্ষক সন্মিলনীয়ে বিশেষভাৱে তেখেতসকলে একোজনকৈ কৃতি শিক্ষকক নিৰ্বাচন কৰে। যিগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে সমাজৰ কাৰণে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিভিন্ন দিশত কাম কৰি আহে আৰু এই ক্ষেত্ৰত আমাৰ প্ৰতিখন ঠাইৰে এখনকৈ আমাৰ নিৰ্দিষ্ট সমিতি থাকে। আমাৰ আমগুৰি শিক্ষাখণ্ডৰ সমিতিখন হৈছে আমাৰ সন্মানীয় হেমন্ত কাগুং ছাৰ, তেখেত সন্মানীয় সভাপতি, আৰু সন্মানীয় বিপুল হত্যা ছাৰ হৈছে এই কমিটিখনৰ সম্পাদক। কিন্তু আমাৰ শিৱসাগৰ সমিতিখনো থাকে যদিও এইখন সমিতিক কিন্তু সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰে তেখেতসকলক নিৰ্বাচনৰ কাৰণে। আৰু আমি সঁচাকৈ আনন্দিত হৈছোঁ, এজন যোগ্য ব্যক্তিক তেখেতসকলে নিৰ্বাচন কৰিছে। আমি সকলোৱে নিশ্চয় ইয়াত জড়িত আছিলোঁ এই কাৰ্যসূচীত। আমি সঁচাকৈ আনন্দিত হৈছোঁ। মই ছাৰক ব্যক্তিগতভাৱে নামটোক চিনি পোৱা নাছিলোঁ, কিন্তু মুখখন দেখাৰ লগে লগে তেখেতেও মোক সম্ভাষণ জনাইছে, কিন্তু ক'ৰবাত লগ পাইছোঁ, কিন্তু ট্ৰেইনিং নিশ্চয়। কিন্তু এজন উপযুক্ত ব্যক্তিক নিৰ্বাচন কৰিছোঁ বুলি ভাবিছোঁ। আৰু আমি প্ৰথমেই তেখেতক বাপুতি সাহোন আমাৰ যি ফুলাম গামোচাৰে তেখেতক শ্ৰদ্ধা, মৰম, স্নেহ যাচিবৰ বাবে আমাৰ শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সন্মানীয় সভাপতি শ্ৰীযুত বজেন দাস ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। আমি সন্মানীয় সম্বৰ্ধিত প্ৰাৰ্থী শ্ৰদ্ধাৰ দীপৰঞ্জন ফুকন দেৱক এখন চেলেঙেৰে শ্ৰদ্ধা স্নেহ যাচিবৰ বাবে শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সন্মানীয় উপসভানেত্ৰী শ্ৰীযুতা নলিনী ফুকন ডাঙৰীয়ানীক অনুৰোধ কৰিছোঁ। সকলোৱে অকণমানি থিয় দিলে ভাল হ'ব, কাৰণ আমাৰ অনুষ্ঠানটো আমি কণ্টিনিউৱে কৰিম। এটি সৰুদয়া জাপি তেখেতৰ কাৰণে অনা হৈছে। আৰু আমাৰ আমগুৰি শিক্ষাখণ্ডৰ সন্মানীয় সভাপতি, এই বছৰৰ কৃতি শিক্ষক বঁটা প্ৰাপক আমাৰ সকলো শ্ৰদ্ধাৰ হেমন্ত কাগুং ছাৰ, তেখেতক সৰুদয়া জাপি আগবঢ়াবলৈ আমি অনুৰোধ কৰিছোঁ।
আমি সন্মানীয় কৃতি শিক্ষক দীপৰঞ্জন ফুকন ডাঙৰীয়ালৈ এটি স্মাৰক তৈয়াৰ কৰি আনিছোঁ আৰু তেখেতক আমগুৰি শিক্ষাখণ্ডৰ সন্মানীয় সম্পাদক আমাৰ সকলো শ্ৰদ্ধাৰ এজন আমাৰ জ্যেষ্ঠ কৰ্মী সন্মিলনীৰ বিপুল হত্যা ডাঙৰীয়াক আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। এখন সম্বৰ্ধনা পত্ৰ প্ৰস্তুত কৰা হৈছে। আমাৰ সন্মানীয় নগৰ মণ্ডলৰ সম্পাদক আছে, তেখেতে আমাকে কৈছে আমি আগবঢ়াইছোঁ। সকলোৱে বহক, পাঠ কৰোঁতে আমি এইখিনি আগবঢ়ালে পুনৰ নিশ্চয় সকলোৱে শ্ৰদ্ধা জনাম। বহি অলপ। শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত 64 সংখ্যক শিক্ষক দিৱস উদযাপন। মাহমৰা কৃষিবান নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত দীপৰঞ্জন ফুকন দেৱলৈ কৃতি শিক্ষকৰ সন্মান সম্বৰ্ধনা পত্ৰ। দিনাংক 5 ছেপ্টেম্বৰ 2025 চন শুক্ৰবাৰ। শিশুৰ অযুত সপোন ৰোপণ কৰা, জীৱন যুদ্ধত বিজয়ৰ মন্ত্ৰ দিয়া, সুন্দৰৰ আৰাধনা আৰু সত্যৰ প্ৰতিমূৰ্তি হৈ আদৰ্শ গঢ়া আপুনি শিক্ষক। শ্ৰদ্ধাভাজন লিখোঁ। জয় জয়তে আপোনাক 64 সংখ্যক শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। সেই প্ৰজ্ঞাৰ সাধক আপোনাৰ প্ৰজ্ঞাৰ জ্যোতিৰ স্পৰ্শত প্ৰস্ফুটিত হৈ ব্যাখ্যান ৰূপ পাই দেশৰ শব্দটো অকণমান ক্ষমা কৰিব, লিখা ভুল হৈ থাকিলে বাৰু। ৰূপ পাই দেশৰ ভৱিষ্যতৰ প্ৰজন্মই আজীৱন সাধনাৰ পঢ়াশালীখনত ভৱিষ্যত গঢ়াৰ এক পবিত্ৰ স্থানলৈ ৰূপান্তৰিত কৰাৰ লগতে সমাজ জীৱন আৰু বৌদ্ধিক জগতলৈ আগবঢ়োৱা আপোনাৰ অৱদান অতুলনীয়। সেয়েহে আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। আপুনি এগৰাকী অক্লান্ত শিক্ষাকৰ্মী হিচাপে নৱপ্ৰজন্মক শ্ৰেষ্ঠ মন আৰু মস্তিষ্কৰ অধিকাৰী হৈ যুগৰ উপযোগী শিক্ষা প্ৰদানেৰে নীৰৱে নিজৰ ভূমিকা পালন কৰি আহিছে। আপোনাৰ দক্ষতা, কৰ্মপটুতা আৰু সৃষ্টিশীল মানসিকতাক সন্মান জনাই 2025 বৰ্ষৰ শিক্ষক দিৱসত আপোনাক শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা কৃতি শিক্ষক সন্মান প্ৰদান কৰা হৈছে। আগন্তুক সময়ছোৱাত আপুনি শৈক্ষিক সেৱাৰ কৰ্মক্ষেত্ৰখনত শিক্ষাৰ এগৰাকী অক্লান্ত সৈনিক হিচাপে ভূমিকা গ্ৰহণ কৰি থাকক। এই পবিত্ৰ ক্ষণত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ। এই শুভকামনাৰে ব্ৰজেন দাস সভাপতি, ৰঞ্জিত গগৈ সম্পাদক, শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী। আহক আমি সকলোৱে তেখেতক সম্বৰ্ধনা পত্ৰখিনি আগবঢ়াওঁ। আমাৰ প্ৰদীপ বৰা ছাৰ আছে, আমাৰ সৰ্বভাৰতীয় সদস্য, পুৰণা এজন কৰ্মী। সকলো আহক, আমি একেলগে তেখেতলৈ আমি অভিনন্দন পত্ৰখন আগবঢ়াওঁ। সকলোখিনি লৈ এখন